শ্যামকানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰজ্যোতি গোটেইকেইটাকে ফাঁচি দিব লাগিব। আজি জুবিন দাই ন্যায় পোৱা নাই আৰু আপুনি ভাবে আমাৰ সাধাৰণ মানুহে ন্যায় পাব কিবা ক্ষেত্ৰত? মানুহৰ মাজত যদি আনি দিয়ে, ৰাইজৰ মাজত আনি দিলে ন্যায়টো এনে হৈ যাব। बेहा मतलब फांसी दिलिए ভাল पाओ को लटका के देना चाहिए, तब तो उनका तरपा के मरेगा ना, तब तो हम लोग को शांति मिलेगा। তেওঁলোকক উলিয়াই দিব লাগে, মুঠতে আমি ধৰি হ'লে মাৰিব লাগে, সেনেকুৱা নিচিনা হ'ব লাগে আৰু ভোটটো আমি দিম, কিন্তু ন্যায়টো আমাক 100% লাগিব। আমি গোটেইখিনি চাই আছো, মানুহ এতিয়া ইমান দুৰ্বল হোৱা নাই। আমি কাৰো কথা নাভাৰ নাভাৰো, আমি নিজৰ বিবেকক সুধিবলৈহে আমি বিচাৰ বিবেচনা কৰি ভোট দিম। জুবিন গাৰ্গৰ বাবে ন্যায়। এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ। মইতো হত্যাটো হত্যাই কম, ইট ইজ এ মাৰ্ডাৰ। মই আজিও এক সদনত কৈছো, এণ্ড উইল ফলো মাৰ্ডাৰ কেছ। কানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, শ্যামকানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰজ্যোতি গোটেইকেইটাকে ফাঁচি দিব লাগিব। যদি ফাঁচি দিব নোৱাৰে ৰাইজৰ ওচৰত গোটাই দিয়ক, ৰাইজে যি ব্যৱস্থা লৈ ল'ব। কাৰণ জুবিন গাৰ্গ এটা বেলেগ বস্তু আছিলে, কি আছিলে, হিয়াৰ আমঠু, সকলোৰে মানুহক সহায় কৰিছিল, মানুহৰ কোনো স্বাৰ্থ নাছিল, তাৰ নিস্বাৰ্থভাৱে মানুহক কৰিছিল। সেইখিনি দিলে আমি চবে সন্তোষ হওঁ, ৰাইজে শান্তি। এতিয়া গোটেইখিনি কৰ্মবোৰ সদায় হৈয়ে থাকিব, ইলেকশ্যন আহিব যাব, মানুহে খাব থাকিব, তথাপিতো জুবিনৰ আত্মাৰ শান্তিটো আমি সেইটোৱে বিচাৰোঁ। জাষ্টিছটো কেতিয়াবা পাব লাগিছিলে? এতিয়া মানুহজন মাৰি পেলালে এতিয়া ন্যায় দি কিবা হ'ব জানো? তেওঁ উঠি আহিব জানো? তেওঁ ঘূৰি আহিব জানো? আজি জুবিন দাই ন্যায় পোৱা নাই আৰু আপুনি ভাবে আমাৰ সাধাৰণ মানুহে ন্যায় পাব কিবা ক্ষেত্ৰত? বিজেপি হওক, কংগ্ৰেছ হওক, যোনে আহক, এটলিষ্ট আমাৰ মানুহৰ লগত ভাল হ'ব লাগে ন। জুবিন দাৰ দৰে মানুহ যদি ন্যায় পোৱা নাই, জুবিন দাৰ দৰে মানুহ যদি মাৰি পেলাব পাৰে, আমাৰ কি আছে? মই কৈছোঁ এইবাৰ চাহে কংগ্ৰেছ আহক, বিজেপি আহক, আমাৰ গুৱাহাটীৰ মানুহবিলাকৰ অৱস্থা চাব আপুনি। জুবিন গাৰ্গৰ ন্যায়টো আমি যেনেকৈ বিচাৰিম তেনেকৈতো আৰু নহ'ব। আমি খুব ক্ষীপ্ৰ, মানে আমি বহুত জল্দি বিচাৰিছিলোঁ, কিন্তু চৰকাৰে কৈ আছে এতিয়া যে ফাষ্ট ট্ৰেক আদালতত দিছোঁ বুলি, কিন্তু সেইটো কেনেকৈ চলি আছে আমিতো এতিয়া ক'বলৈ গ'লে ময়ো আইনৰে মানুহ হয়, তথাপিতো আমি সেইটোৰ লগততো আমি সদায় চাবগৈ নোৱাৰোঁ বা আমি চায়ো থকা নাই। সেইটো কাৰণে আমি ভাবিছোঁ খুব লেহেমীয়া হৈছে, অলপ সোনকালে কৰি এইটোতো প্ৰমাণ হৈয়ে আছিলে। তেওঁ ইয়াৰ পৰা সুস্থ মগজুৰে গৈছিলে, তাত গৈ কি অৱস্থা হ'ল, আৰু সেইটো কাৰণে যিকেইজনৰ নাম ওলাই আছে সেইকেইজনেতো এতিয়ালৈকে আমি ভাবিছোঁ ভালকৈ আছে চাগে জেলত। তেওঁলোকৰ ওপৰত ভালকৈ মানে বিচাৰটো হ'লে আমি ভাল পাওঁ মানে। কিন্তু জুবিন গাৰ্গৰ কাৰণে যিখিনি কৰি আছে সেইখিনি একোৱে হোৱা নাই, এতিয়ালৈকে একোৱে হোৱা নাই, মানে বিচাৰটো একো ভাল লগা নাই। ইমান হেৰি মানুহ এটাক যদি মাৰিছে, তেখেতসকলক বেয়াকৈ শাস্তি দিলে ভাল পাওঁ আৰু বেয়া শাস্তি মানে ফাঁচি দিলে ভাল পাওঁ। ন্যায়টো আমাক লাগে আৰু, মাৰ্ডাৰে হ'ল নে কি হ'ল, মানে যিটো মানে অৰিজিনেল হয়, দেখোঁতে কোনোৱে মাৰিলে নে নিজে কিবা এটা হ'ল। ন্যায় মানে আমি বিচাৰোঁ, তেখেতক হত্যা কোনে কৰিছে, হত্যাকাৰীসকলক আমি বিচাৰোঁ, মানে বাকী উলিয়াই দিব লাগে, আমাৰ সঁচাটো উলিয়াই দিব লাগে, শাস্তি পাব লাগে, এনেকুৱা শাস্তি পাব লাগে যিটো মানে একদম নজিৰবিহীন। এতিয়ালৈকে সেইটো ক'তো হোৱা নাই, কাৰণ আমাৰ জুবিন দা হেৰুৱাতে আমাৰ অসমৰ মানুহৰ কাৰণে কিমান দুখৰ কথা সকলোৱে জানে। सबका मन में जुबिन दा बेटा है, हाँ सबका मन में। हम लोग चाहता है जो उनका न्याय अच्छे से हो। न्याय कैसे होना चाहिए? जैसे जुबिन दा का वो गया है, उससे ज्यादा वो लोग को होना चाहिए, उससे ज्यादा। जैसे जुबिन दा पानी में उनका ध्यान दो ना, वो लोग को लटका के देना चाहिए, तब तो उनका तरपा के मरेगा ना, तब तो हम लोग का शांति मिलेगा। सब जो बोल रहा है वही होगा, हमारा एकला बात तो नहीं होगा। जो करा है तो साजी करे, वो तो न्याय ही करेगा ना। फांसी दे देना चाहिए, करेगा ही ना। जुबिंदा इतना अच्छा आदमी था, गरीब के लिए रिक्शा वाला, जैसे कोई पढ़ाई करने नहीं सकता था, वो लोग को हेल्प किया, गरीब आदमी को बहुत हेल्प किया। ऐसा आदमी मिलेगा नहीं, लेकिन इनके लिए जितना भी वो लोग को सजा देगा, हम लोग बहुत खुशी है। आपका हिसाब से क्या करना चाहिए? मेरे हिसाब से एक्चुअली में एनकाउंटर करना चाहिए, क्योंकि देखिए जैसे जुबिन गार्ग को वो लोग मारा है, उस हिसाब से एनकाउंटर सबसे बेस्ट है, क्योंकि उन लोग को भी तरपा के मारना चाहिए। अगर आप लोग का सरकार आएगा तो आप लोग सरकार से अपील करेंगे? हाँ ऑब्वियसली करेगा, ऑब्वियसली करेगा, क्योंकि न्याय सबको चाहिए, पर ये न्याय कोर्ट से देगा तो कोर्ट को अपील करना पड़ेगा, ना ही सीएम को। एक्चुअली में तो मामा भी बोल रहे हैं ना अभी कि ये कोर्ट से दिया जाएगा न्याय, क्योंकि न्याय मामा का हाथ में नहीं है, ये तो कोर्ट के हाथ में है। पहले ही हो जाता है ये न्याय, पर ये तो न्याय कोर्ट का हाथ में है, न्याय कोर्ट देगा। न्याय कोर्ट को छोड़ के कोई नहीं देने वाला है, क्योंकि आज हम लोग का कुछ होगा मैटर तो फिर तो सीएम सर नहीं देखेगा, ये ऑब्वियसली देखेगा हम लोग को कोर्ट।
तो ऑब्वियसली कोर्ट देने वाला है न्याय, ये मामा नहीं देने वाला है या फिर कोई भी नहीं देने कोर्ट वाला पे है। भरोसा है आपको? हाँ कोर्ट में भरोसा। ভোটটোতো এইটো আমি দিবই লাগিব, ভোটটো যাক নিদিওঁ বিবেক ভোট হিচাপত আমি যাক দিওঁ সেইটো ভোটটো দিবই লাগিব, ভোটৰ লগত কোনো কথা নাই, সেইটো ভোটটো আমি দিম, কিন্তু ন্যায়টো আমাক 100% লাগিব, সেইটোৱে ডাঙৰ কথা। এতিয়া কথা হ'ল যে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত ইমান অৱহেলা কিয় কৰা হৈছে? কাৰণ এক প্ৰকাৰে চাবলৈ গ'লে গোটেই অসমৰ ৰাইজে পাগল হৈ আছে যে জুবিনদাৰ ন্যায় কেতিয়া পাব, কিন্তু এই চৰকাৰখনৰ অলপো গাত লগা নাই। এতিয়া যদি কোনোবা সাধাৰণ মানুহ এজন হ'লে হয় তেনেহ'লে এতিয়ালৈ ন্যায় পাই গ'লে হয়, কিন্তু জুবিনদাৰ কাৰণে এতিয়ালৈ ন্যায় পোৱা নাই। আৰু জুবিনদাক এই ৰাস্তাটোৰ পৰা আঁতৰোৱা এটাই কাৰণ জুবিনদাই চৰকাৰৰ বিপক্ষে সদায় মাত মাতি আহিছিল। আৰু মোৰ মতে ইয়াতে কোনো সৰু সুৰা মানুহৰ কাম নাই, ইয়াতে ডাঙৰ ডাঙৰ মানুহ ইনভলভ হৈ আছে। আৰু আপোনালোকৰ মতে এই হত্যাত কোন জড়িত হ'ব পাৰে এবাৰ কমেণ্টত জনাবচোন, কাৰণ মই যিটো ভাবিছোঁ সেইটো আপোনালোকেও ভাবিছেনে নাই যে জুবিনদাৰ মৃত্যুৰ ক্ষেত্ৰত দায়ী কোন? কমেণ্ট কৰিব আৰু পাৰিলে এটা ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ আমাক এতিয়াও জুবিনদাৰ ন্যায় লাগে আৰু লাগিবই, কাৰণ আমি যুৱ প্ৰজন্ম একমাত্ৰ হিয়াৰ আমঠু আছিল আমাৰ জুবিনদাৰ। গতিকে জুবিনদাৰ ন্যায়টো আমি বিচাৰোঁ আৰু কমেণ্ট কৰিব আপোনালোকে বিচাৰে নে নিবিচাৰে, আৰু এটা শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত পাৰিলে #জুবিনদা বুলি নিশ্চয় লিখিব।